হেল্ল' এভৰিৱান, আজি আপোনালোকলৈ লৈ আহিছোঁ এটা বেকাৰী ৰেচিপি। প্ৰথমে এয়া মই এই গিলাচটো জোখত এগিলাচ চেনি লৈছোঁ। চেনিখিনি মিক্সিত খুন্দি মিহি কৰি লৈছোঁ। তাৰপাছত একেটা গিলাচৰ জোখত লৈছোঁ 2 গিলাচ ময়দা। এতিয়া মই ইয়াত অলপ ঘিউ দিছোঁ, খাবলৈ টেষ্ট হ'ব। অলপমান দি দিছোঁ। এয়া একেটা গিলাচৰ জোখাৰে বেচন দিছোঁ এগিলাচ। এয়া 5 চামুচেৰে বেকিং দিছোঁ, 1/2 চামুচ। এয়া ভালদৰে ৰিফাইন দি মঠি ল'ব। এনেদৰে ৰিফাইনে দিব, পানী মিক্স নকৰিব। ভালদৰে এনেকৈ মঠি ল'ব। এয়া মঠা হৈ গ'ল। 5 মিনিট এনেদৰে ৰেষ্ট দিব। মই এতিয়া এয়া 5 মিনিট ৰখাৰ পিছত বনাব লৈছোঁ। এনেকৈ কাঁহীখনত অলপ ঘি সানি ল'ব আৰু এনেকৈ সৰু সৰু জোখত, বিস্কুটৰ জোখত আৰু লাড়ু কৰি ল'ব। চেপ এটা দিব আপোনালোকে। মই এনেকৈ কাটা চামুচেৰে দি দিছোঁ চেপ এটা। এখন হৈ গ'ল। আৰু এটা বনাই দেখাইছোঁ। এনেকৈ লাড়ু বনাই অলপ চেপেটা কৰি দিব। এতিয়া মই এয়া বেকিং হাতৰ এটা এনেকৈ চেপ এটা কৰি দিছোঁ। এইটো এটা চেপ হৈ গ'ল। এয়া গোটেইকেইটা চেপ এনেকৈ মই দিলোঁ। কেৰাহী গেছত উঠাই দিছোঁ। এনেকৈ জালনা এখন দি দিছোঁ যাতে তলফালৰ পৰা পুৰি নাযায়। এনেকৈ প্ৰিহিট কৰিবৰ কাৰণে অকণমান দেৰি ৰাখি দিছোঁ। হৈ গ'ল। এতিয়া বিস্কুটৰ থালখন বহাই দিছোঁ। খনত মানে ইয়াৰ যিটো ভাপ ওলাই পানী তাত নপৰিবৰ কাৰণে ঢাকনখনত এনেকৈ গামোচা এখন মেৰিয়াই দিছোঁ। এতিয়া এনেকৈ ৰাখি দিম 15 মিনিটমানৰ কাৰণে। এনেকৈ ৰাখি দিম। এয়া চাওক, বেকাৰীকেইটা হৈ গ'ল। ধুনীয়া হৈছে। খাবলৈ এইদৰে বহুত টেষ্ট হয়, যিহেতু ঘৰত বনোৱা বেকাৰী।